মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আমি পঢ়িম ক্লাছ 9 মেথ চেপ্টাৰ নাম্বাৰ 2 বহুপদ। তো ষ্টুডেণ্টছ, এইটো ভিডিঅ'ৰ আগৰ ভিডিঅ'ত আমি উদাহৰণ 1 পঢ়িছোঁ আৰু কিছুমান কনচেপ্ট তোমালোকক আমি ক্লিয়াৰ কৰি দিছোঁ। আজি আমি পঢ়িম অনুশীলনী 2.1। কুৱেশ্যন নম্বৰ 1ত কি কৈছোঁ, তলৰ কোনকেইটা ৰাখি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয়, তোমাৰ উত্তৰৰ যুক্তি দিয়া। তো চোৱা, পাঁচটা দিয়া আছে, এটা প্ৰথমত সমাধান কৰি দিম। চোৱা, এটা চলকযুক্ত বহুপদ কেতিয়া হ'ব, যেতিয়া কি এটা চলকে থাকিব, আৰু বহুপদ কেতিয়া হ'ব, যেতিয়া ঘাতবিলাক কি থাকিব, পূৰ্ণ সংখ্যা থাকিব। তো চোৱা ষ্টুডেণ্টছ, আমি লিখি লৈছোঁ 1 নম্বৰ 4x² - 3x + 7। এইটো কি বহুপদ হয়, কাৰণ ইয়াৰ যিটো ঘাত আছে, এই ঘাতবিলাক কি দি আছে, পূৰ্ণ সংখ্যা দি আছে। ইয়াৰ ঘাত কিমান দি আছে 2, ইয়াৰ ঘাত কিমান দি আছে 1। তেনেহ'লে ই এটা চলকযুক্ত বহুপদ হ'ব, কাৰণ xৰ ঘাত কিমান আছে, পূৰ্ণ সংখ্যা আছে। তো ষ্টুডেণ্ট, তোমালোকে ভাবিব পাৰা ইয়াততো চলক দুটা আছে, কিমান আছে, দুটা। তোমালোকে এইটো নাভাবিবা, চলক যিমানেই থাক, সেম চলক আছে, x আছে, তেনেহ'লে এইটো কি হ'ব, এটা চলকযুক্তই হ'ব। x যিমানেই থাক, কিমান আছে, x হে আছে, তেনেহ'লে এইটো কি হ'ব, এটা চলকযুক্ত বহুপদ হ'ব। তাৰপিছত 2 নম্বৰটো চোৱা, 2 নম্বৰটো কিমান আছে, y² + √2। আমাক কি √2 সংখ্যাৰ কথা কোৱা নাই, চলকৰ কথা কৈছে। চলকৰ ঘাত কিমান আছে, 2। তেনেহ'লে 2টো কি এটা পূৰ্ণ সংখ্যা হয়, তেনেহ'লে এটা কি হ'ব, এটা বহুপদ হ'ব। ই এটা চলকযুক্ত বহুপদ, কাৰণ y-ৰ ঘাত কিমান আছে, পূৰ্ণ সংখ্যা। তাৰপিছত চোৱা 3 নম্বৰটো, 3√t + t√2 = কিমান লিখিব পাৰোঁ। চোৱা, চলকৰ কথা কৈছে, তেনেহ'লে আমি কি t চাম, √2 নালাগে আমাক, এইটো চলক নহয় যিহেতু। চোৱা, t ৰ পাৱাৰ কিমান আছে, 1/2, এইটো ৰুট আছে, এইটো আমি কি 1/2 লিখিব পাৰোঁ। 1/2 কি পূৰ্ণ সংখ্যা নহয়, তেনেহ'লে এইটো কি এটা চলকযুক্ত বহুপদ হ'ব নোৱাৰে। লিখিবা, ই এটা চলকযুক্ত বহুপদ নহয়, কাৰণ t ৰ ঘাত কিমান আছে, 1/2। বুজি পাইছা, ই পূৰ্ণ সংখ্যা নহয়, 1/2 কি পূৰ্ণ সংখ্যা নহয়, সেইকাৰণে আমি কি ইয়াক আমি এটা চলকযুক্ত বহুপদ ক'ব নোৱাৰো। তাৰপিছত 4 নম্বৰটো চোৱা, y + 2/y, এটা আমি এনেকৈ লিখিব পাৰোঁ, y + 2 × y⁻1। ইয়াৰ ঘাত কিমান আছে, 1। এইটো ওলটাই দিলে কি হ'ব, এটা যেতিয়া আমি ওপৰত লিখিম, তেতিয়া আমি কি লিখিব পাৰোঁ, -1। -1টো কি পূৰ্ণ সংখ্যা নহয়, তেনেহ'লে ই এটা চলকযুক্ত বহুপদ হ'ব নোৱাৰে। আমি লিখিছোঁ, ই এটা চলকযুক্ত বহুপদ নহয়। বুজি পাইছা। তাৰপিছত এইটো চোৱা, 5 নম্বৰটো, x আছে, পাৱাৰ কিমান আছে, 10, y আছে, পাৱাৰ কিমান আছে, 3, z আছে, পাৱাৰ কিমান আছে, 50। ইয়াত কিমান আছে, x, y, z, তিনিটা বেলেগ বেলেগ আছে। এটা কি হ'ব, ই তিনিটা চলকযুক্ত বহুপদ হয়, কাৰণ ইয়াৰ ঘাত কিমান আছে, আমি পূৰ্ণ সংখ্যা জানো, এইটো পূৰ্ণ সংখ্যা হয়, এইটো পূৰ্ণ সংখ্যা হয়, এইটো পূৰ্ণ সংখ্যা হয়। বুজি পাইছা, চলকবিলাক কি আছে, বেলেগ বেলেগ আছে, তেনেহ'লে আমাক তিনিটা উল্লেখ কৰিব লাগিব। এতিয়া আমি 2 নম্বৰটো কৰি দিম। চোৱা, 2 নম্বৰটো চোৱা, কি কৈছে, তলৰ প্ৰতিটোৰে x² সহগ লিখা। 5টা দি আছে, ইয়াৰ x² সহগ ইয়াৰ উলিয়াব কৈছে। তো চোৱা ষ্টুডেণ্টছ, তোমালোকক আমি উলিয়াই দিম। চোৱা, তো ষ্টুডেণ্ট, আমি লিখি লৈছোঁ, আমাক কি উলিয়াব লাগে, x² সহগ, x ৰ সহগ নহয়, x² সহগ কিমান আছে, ইয়াৰ লগত 1 পূৰণ হিচাপত আছে, এই 1টো কি হ'ব, x² সহগ, তেনেহ'লে আমি কি লিখিছোঁ, x² সহগ কিমান হ'ব, 1। আৰু ইয়াৰ লগত কি আছে, x⁻³ নহয়, আমাৰ কি x² লাগে, ইয়াৰ লগত 1 পূৰণ আছে, কিন্তু এইটো কি আছে, মাইনাছ দি আছে, তেনেহ'লে ইয়াৰ উত্তৰটো কিমান হ'ব, x² সহগ কিমান হ'ব, -1। এইটো চোৱা, x² সহগ কিমান আছে, π/2, এইটো হ'ব কি x² সহগ। 4 নম্বৰটো চোৱা, √2x - 1, ইয়াক আমাক কুৱেশ্যনত কৈছে কি x² সহগ উলিয়াব লাগে, তেনেহ'লে ইয়াত কি x² নাই, তেনেহ'লে ইয়াৰ সহগটো কিমান হ'ব, 0 হ'ব। নাই যদি কি হ'ব, 0 হ'ব। তাৰপিছত চোৱা, এইটো আমি কেনেকৈ উলিয়াম, এইটো আমি পূৰণ কৰিব লাগিব, তোমালোকে পূৰণ কৰি দিবা। এইটোৰে আমি গোটেইখিনি পূৰণ কৰিম, -3 গোটেইখিনি পূৰণ কৰি দিম। 2x x² - 3x + 1 -3 x² - 3x + 1 পূৰণ কৰি দিয়া। এটা কিমান হ'ব, 2x⁻³ এটা পূৰণ করলে কিমান হবে, x⁻³ মাইনাস কিমান হ'ব, 6 x² প্লাস x এর লগত 1 পূরণ করলে কিমান হ'ব, 2x মাইনাস এটা কিমান হ'ব, 3x² প্লাস মাইনাস মাইনাস প্লাস কিমান হ'ব, 9x মাইনাস কিমান হ'ব, 3। চোৱা 2x⁻³ ইয়াত কিমান আছে, x² আছে, ইয়াতো আছে, মাইনাস আৰু মাইনাস যোগ কৰিলে কিমান হ'ব, মাইনাস 6 আৰু 3 যোগ কৰিলে কিমান হ'ব, 9 x² প্লাস এটা কি আছে x, এটো x কিমান হ'ব, 11x মাইনাস কিমান হ'ব, মাইনাস হ'ব 3। তো ইয়াৰ পৰা আমাক কি লাগে, x² সহগ লাগে, তেনেহ'লে কি হ'ব, -9 হ'ব।
কিউবৰ হওক নালাগে, কিউবৰ হকটো নালাগে, এক্স স্কোৱাৰৰ হওক লাগে, কি হ'ব -9 লিখি দিবা যে এক্স স্কোৱাৰৰ হক কিমান হ'ব -9, এটি হ'ব উত্তৰ। এতিয়া আমি তোমালোকক 3 নম্বৰটো কৰি দিম, চোৱা। তো চোৱা ষ্টুডেণ্ট 3 নম্বৰ কোৱেশ্যনত কি কৈছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা এক পদৰ একোটাকৈ উদাহৰণ দিয়া। ইয়াৰ এটা উদাহৰণ দিব কৈছে, ইয়াৰ এটা উদাহৰণ দিব কৈছে। তো চোৱা তোমালোকক কাম কৰি দি আছো, ইয়াত চোৱা কিমান কৈছে মাত্ৰা কিমান থাকিব, এটা কিমান থাকিব 35, বহুপদটো কিমান হ'ব দ্বিপদ হ'ব, কিমান হ'ব দ্বিপদ। কোৱেশ্যন নম্বৰ কিমান 3। চোৱা যিকোনো দুটা চলক ল'বা, যেহেতু দ্বিপদ কৈছে, টেষ্টত আমি লিখিছো 2x² + 3y টু দি পাৱাৰ 35। মাত্ৰা মানে কি সৰ্বোচ্চ ঘাতটো কিমান হ'ব লাগিব 35 হ'ব লাগিব। তো চোৱা ইয়াত কি লিখিছো 2x² লিখিছো, তুমি এটা ইয়াত দিব পাৰা নিদিব পাৰা, যিকোনো দিব পাৰা, কিন্তু সেই সংখ্যাটো কি হ'ব লাগিব 35তকৈ সৰু হ'ব লাগিব। এইটো এটা উদাহৰণ, এনেকৈ লিখিব পাৰা 2x + 3y 35, তাৰপিছত x + y 35 লিখিব পাৰা, যিকোনো লিখিব পাৰা। তাৰপিছত আমাক কি কৈছে 100 মাত্ৰাযুক্ত এটা পদ। 100 মাত্ৰাযুক্ত মানে কি x পাৱাৰ 100 এক পদ, y পাৱাৰ 100 প্লাস 2 এটাও লিখিব পাৰা, 3 প্লাস x 100 এটাও লিখিব পাৰা, যিকোনো এটা লিখিলে হ'ল। বুজি পাইছে তোমালোকে? এতিয়া আমি তোমালোকক 4 নম্বৰটো কৰি দিম, চোৱা। ষ্টুডেন্ট চোৱা 4 নম্বৰ কি কৈছে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা। মাত্ৰা মানে কি চোৱা, মাত্ৰা মানে আমি কি বুজিম, এটা বহুপদৰ সৰ্বোচ্চ ঘাতটোক আমি কি কম মাত্ৰা বুলি কম। তো চোৱা এইটো তোমালোকক আমি সমাধান কৰি দি আছো। তো চোৱা এইটো কোৱেশ্যন দি আছে, তেনেহ'লে ইয়াৰ মাত্ৰা কিমান হ'ব চোৱা, সৰ্বোচ্চ ঘাত কিমান দি আছে 3, তেনেহ'লে এই বহুপদটোৰ মাত্ৰা কিমান হ'ব 3 হ'ব। মাত্ৰা কিমান লিখিবা 3, সেই এনসাৰ এইটো হ'ব কি, এইটো কি হ'ব এনসাৰ। তেনেহ'লে চোৱা 2 নম্বৰ, ইয়াৰ মাত্ৰা কিমান আছে 2, ইয়াৰ মাত্ৰা কিমান আছে 0, তেনেহ'লে 2টো কি ডাঙৰ, তেনেহ'লে লিখিবা যে মাত্ৰা কিমান হ'ব 2 হ'ব। তাৰপিছত ইয়াৰ টি আছে কিছু নাই, মানে কিমান আছে 1, তেনেহ'লে ইয়াৰ মাত্ৰাটো আমি কিমান লিখিব পাৰো, কিমান লিখিব পাৰো আমি 1 লিখিব পাৰো। ইয়াৰ কি মাত্ৰা না মানে এইটো আমি এনেকৈ লিখিব পাৰো 3 × x টু দি পাৱাৰ 0, x টু দি পাৱাৰ 0 মানে কিমান জানো আমি 1, 3 × 1 পূৰণ কৰিলে কিমান হ'ব 3 হ'ব, তেনেহ'লে ইয়াৰ মাত্ৰা কিমান হ'ব 0 হ'ব। তাহলে লিখি দিবা যে মাত্ৰা কিমান হ'ব 0, এটি হ'ব উত্তৰ। তো স্টুডেন্টস তোমালোকে নিশ্চয় বুজি পাইছা, যদি ভিডিওটো ভালো লাগে চ্যানেলটো সাবস্ক্রাইব করে দিবা আর তোমার মতামত কমেন্ট করে জানাবা। থ্যাংক ইউ স্টুডেন্টস।